সংখ্যালঘুক লৈ জনসংখ্যা বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে। গুৱাহাটী মহানগৰীৰ ওলা উবেৰত ঘূৰিলে গম পোৱা যাব কিমান সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি হৈছে। 10 জনৰ 9 জনেই বিশেষ সম্প্ৰদায়ৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্যৰ পাছতে পুনৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আমি লৈ আহিছো বিশেষ খবৰ, যেহেতু সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি হৈছে বুলি ৰাজ্যত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু যাৰ জনসংখ্যা বেছি তাক বেছি দেখা পাবই। এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা। আমি ইংৰাজী অসমীয়া স্কুললৈ পঢ়াবলৈ পঠিয়াইছো। ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ কৰিব বিচাৰিছো। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক। আমি আমাৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াইছো, ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ কৰিব বিচাৰিছো, আৰু কোনোবাইতো গাড়ী চলাবই লাগিব। সংখ্যালঘুক লৈ পুনৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আপোনাৰ মোৰ সংখ্যা নাই, তেওঁলোকৰ আছে বাবে গাড়ী চলাইছে। গুৱাহাটীৰ ওলা উবেৰত ঘূৰিলেই গম পাব কিমান জনসংখ্যা বৃদ্ধি হৈছে মুছলমান লোকৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 জনৰ 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বীৰ লোক বুলি মন্তব্য মুখ্যমন্ত্ৰী। এয়াই অসমৰ বাস্তৱ সত্য। পুনৰ সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধিক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মানুহখিনিক যদি কোনোবাই ভোট বুলি ভাবে তেন্তে ক'বলগীয়া নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই তথ্য মই দিয়া তথ্য নহয়। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা ধুবুৰীত গৈ থিয় হৈ দিলেই গম পাব কিমান জনসংখ্যা বৃদ্ধি হৈছে। এই কথা 71-81 চনতেই কোনোবাই ভাবিব লাগিছিল। কোনো চৰকাৰে মুছলিম যুৱতীক পঢ়ুৱাৰ দায়িত্ব নললে। বাল্য বিবাহলৈ কোনো চৰকাৰে মাত নামাতিলে। কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাল্য বিবাহক লৈ কোনো মাত নামাতিলে, মুছলমান যুৱতীৰ অধিকাৰক লৈ মাত নামাতিলে। 3 বছৰত মই চমৎকাৰ কৰিব নোৱাৰো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত এটা কথাই বাস্তৱ, সকলোৱে মানিব লাগিব। 2041 অসম এখন মুছলমান প্ৰধান ৰাজ্য হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী। যাৰ জনসংখ্যা বেছি তাক বেছি দেখা পাবই বুলি আজিৰ দিনটোত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আমাৰ হাতত সেই মন্তব্য আহি পৰিছে, মন্তব্য শুনক। জনসংখ্যাটো যাৰ বেছি তাকতো বেছি দেখিবই সকলোতে। মোৰ জনসংখ্যা 40, আপোনাৰ জনসংখ্যা 20, গতিকে 40 মানুহকেতো আপুনি দেখিব, আপোনাৰতো লৰাই নাই। অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা। আমি ইংৰাজী স্কুলত পঢ়াইছো, অসমীয়া স্কুলত পঢ়াইছো, ডক্টৰ কৰিব খুজিছো, প্ৰফেচাৰ কৰিব খুজিছো, কোনোবাইতো গাড়ী চলাব লাগিব। আপোনাৰতো জনসংখ্যাই নাই, তেওঁলোকৰ জনসংখ্যা আছে, গতিকে আহি গাড়ীখন চলাইছে। এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে, আৰু পলিটিক্যাল লিডাৰ্ছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেণ্টত জড়িত নহয়, আমি ক'ৰ পৰা কৰিম? আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে, নিজৰ তেওঁলোকৰ দুটা সন্তান, কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব। মই ক'লেতো মোক নামানে নহয়, মোকতো শত্ৰু বুলি ভাবিব। যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না। সেইটোৱে হৈছে কথা। এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা, যে পপুলেশ্যনৰ এতিয়া চবে মোক সুধি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে। মই ক'ত তথ্য দিছে? এটা মোৰ তথ্য নহয়। বৰপেটাত গ'লেই তথ্যটো গম পাব, ধুবুৰীত গ'লেই গম পাব। এইবিলাক আৰু তথ্য দিয়া কথা নেকি? য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জেগাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে। গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী। গতিকে এইবিলাকতো বাস্তৱ সত্য হয়। এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকে এই কথাবিলাক কৈ আছো, তেনেকে যদি ধৰ্ম নিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন, যিবিলাক বাস্তৱ, পজিটিভ ৰিজাল্ট হ'লহেঁতেন। ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন, ইভেন মুছলিম মানুহৰ মাজতো
যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰো যদি 41ৰ জায়গাত 51 হয় তেতিয়াহ'লে বুজিব যে কবাত আমি কিবা কৰিলো গতিকে এতিয়া মইতো আশা কৰো যে আমি বহুতখিনি ভাল কাম কৰিছো কিন্তু পিডব্লিউডি ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি দুটা ডিকেডছ লাগে দুটা দশক লাগে এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা জনসংখ্যাটো যাৰ